এভৰিৱান আৰু এইফালে দেখিছেনে এয়া 2 ml চিঞ্জ এটা লৈছোঁ আৰু এইফালে ইনজেকশ্যন এটা লৈছোঁ দেখিছেনে এয়া হয় ধৰিব পাৰিছেনে এইটো বিষৰ ইনজেকশ্যন হয় আৰু এইফালে চিঞ্জ আৰু এইটো মই ফিটিং কৰি ল'ম আৰু আমাৰ আইতা মানে গাটো বিশেষ বেয়া 3-4 দিনমান হ'ল এইদিনা ইনজেকশ্যন দি থকা হৈছে আৰু এইফালে যোৱাকালি মই ইনজেকশ্যন দুটামান আনিছিলোঁ আৰু বিষৰ আৰু তেওঁ মাজে মাজে গা বেয়া হৈয়ে থাকে যিহেতু মই ঘৰতে যিহেতু মই দিওঁৱে ইনজেকশ্যন আৰু ইনজেকশ্যন স্লাইন এইবিলাক আৰু দিয়ে থকা হয় আইতা গা বেয়া হ'লে ময়ে দিওঁ আৰু এইটো মই ফিটিং কৰি লওঁ আপোনালোকক দেখুৱাম দেই আমাৰ আইতাক বহুতে দেখিছে আৰু বহুতে নায়ো দেখা বাৰু দেখুৱাম আজি আৰু এইফালে আমাৰ আইতাক মানে ভাল হৈ থাকোঁতে আৰু এইকেইদিনাহে গা বেয়া যিহেতু আৰু দুদিনমানৰ আগত এইটো ভিডিঅ' কৰি থোৱা আছিলে আইতা বয়স হৈছে আৰু আইতা ভৰি হাতৰ নখবোৰ বহুত দীঘল হৈছিলে আৰু মোৰ যেতিয়া ভৰি হাতৰ নখ চফা কৰোঁ তেতিয়া আইতাও লগতে কৰি দিওঁ আমাৰ আইতা কেতিয়াবা মায়ে চুলি ৰঙো লগাই দিয়ে মই ৰং লগাই নিদিওঁ বাৰু মায়ে লগাই দিয়ে আৰু যিহেতু মই নিজেই সময় নাপাওঁ মোৰ নিজৰ ভৰি হাত চফা কৰিবলৈ যেতিয়া সুবিধা পাওঁ মই তেতিয়াই কৰি দিওঁ আৰু আইতা বয়সো হৈ আহিছে আমাৰ আইতা এতিয়া 104 বছৰ নে 5 বছৰ চলি আছে কিন্তু দেই আমাৰ আইতা দেখিবলৈ এতিয়া জীয়ৰীয়ে হৈ আছে আমাৰ আইতাই কিন্তু কাম কৰিয়ে থাকে দেই ভালত একদম পাকঘৰটো আৰু নিজৰ ৰুমটো মানে হাৰিবই যিমান আপুনি নেলাগে বুলি ক'লেও মানে হাৰিবই আৰু নেলাগে বুলি ক'লে তেওঁ মনত বেয়াহে পায় আৰু যি কয় কৰি থাকিব লিংক কেতিয়াবা ভাত খোৱা বাচনো ধুৱে চব কয় মানে আৰু নেলাগে বুলি ক'লে বেয়া পায় তেওঁ আগৰ পৰা কৰি থকা নহয় আৰু এইফালে ভৰি হাতত ধুনীয়াকৈ নেল পলিচ লগাই দিলোঁ হাতত নাই দিয়া দেই চৰি আৰু হাতত বোলে জেতুকা ল'ব আৰু জেতুকা প্ৰতিটো বিহুতে মই আনি পিনে তেওঁ পিচি লগাই দিওঁ আজিও সেনেকৈ মানে বিহু গীততে এতিয়া লগাই দিম আৰু তেওঁ এতিয়াহে এইকেইদিনতে গা বেয়া হৈছে আৰু দুদিনমানৰ আগত ভালেই আছিলে আৰু এতিয়া মই ঘৰতে ইনজেকশ্যনটো তেওঁক দি দিব লাগিব আৰু তেওঁ বেলেগ বেমাৰ একো নাই খালি বিষ হৈছে ভৰি হাতবোৰ বিষ হৈছে বুলি কৈছে আৰু পেচাবো অকণমান জ্বলা পোৱা হৈছে ইনফেকশ্যন হৈছিলে মাজতে আৰু এতিয়া ভাল পাইছে আৰু এতিয়া মানে দৰৱটো দি আছে আগৰ যোনবিলাক দৰৱ খুৱাই আছিলোঁ সেইবিলাক দৰৱে দি আছে যিহেতু এতিয়া বয়স হোৱাৰ লগে লগে মানুহৰ এটা বেমাৰ কিবাকিবি হয়ে আৰু বয়স হোৱাৰ লগে লগে আমাৰ ভাল মানুহে আজিকালি প্ৰেছাৰ চুগাৰ এইবিলাক নুগুচে দেখোন আৰু তেওঁতো এতিয়া বহুত বয়স হ'ল বহুত ভাল হৈ আছে বুলিয়ে ভাবোঁ মানে এইটো বয়সতো আৰু খোৱা বোৱা মাংস চাংস এইবিলাক নাখায় বাৰু মাছ অকণমান খায় আৰু এতিয়া তেওঁ শুই আছে মই এতিয়া ধুনীয়াকৈ ইনজেকশ্যনটো ৰেডি কৰি লৈছোঁ আৰু তেওঁক এতিয়া দিব লাগিব বাকী চব ঠিকেই বাৰু তেওঁ বেলেগ বেমাৰ নাই জ্বৰো উঠিছিলে বুলি কৈছিলে জ্বৰ টেবলেট খুৱাই পিনে জ্বৰটো কমিলে কিন্তু বিষটো কমা নাই বুলি কৈছে আৰু মই ইনজেকশ্যন দুটামান অনোৱালোঁ আৰু লাটত দি দিম আৰু দুদিনমানৰ কাৰণে আৰু তেওঁ ভাল পাই যাব আৰু এনেই পৰি থকা বেমাৰ নহয় আগত এবাৰ হৈছিলে বহুত বেয়াকৈ আৰু তেতিয়া ভাল পালে মই ঘৰতে স্লাইন দিলোঁ 7টা নে 8টামান স্লাইন দি দিলোঁ আৰু ভাল হৈ গ'ল আজিও এইফালে শুই আছে দেখিছেনে আৰু বতৰো কোনোবা দিনা ভাল কৰিছে কোনোবা দিনা বেয়া কৰিছে ঠাণ্ডাও পৰিছে আৰু এতিয়া ধুনীয়াকৈ ইনজেকশ্যনটো দি দিম আৰু আমাৰ আইতা টিপ টপ হৈ যাব আপোনালোকক দুদিনৰ পিছত দেখুৱাম দেই আমাৰ আইতা কেনেকুৱা হৈ আছে চব ঠিকেই হৈ আছে আইতা খালি অকল বিষ হৈছে বুলি কৈছে আৰু বেজি লোৱাৰ পিছত বিষটো ভাল পাই যাব আৰু এইফালে মই ৰেডি কৰি লৈছোঁ আৰু আপোনালোককো অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ আপোনালোকে ভাবিব পাৰে এজনীয়েনো কেতিয়া ক'ত এইবিলাক শিকিলে আৰু মই শিকিছিলোঁ মানে ডিব্ৰুগড়ত মই হাই ছেকেণ্ডেৰী পাছ কৰি লেবৰেটৰী টেকনিচিয়ান পঢ়িছিলোঁ তাৰপিছত সৰু সুৰাকৈ মই বহুতকেইটা কামেই শিকি ল'লোঁ আৰু আজি এয়া ঘৰৰ মানুহকেইটাক দিব পাৰিছোঁ আৰু বেলেগকো কেতিয়াবা দিম